আৰু এইফালে দেখাইছোঁ এয়া হৈছে চানী, আমাৰ অতিকে মৰমৰ। তাইৰ নামটো হ'ল ভাস্বতী নেওগ। আৰু এইফালে সৰু বৌ। আচলতে এয়া আমাৰ মানে সৰু দাদাৰ, মালিকৰ ঘৰৰ সৰুজন দাদাৰ এয়া বৌ। আৰু সৰু দাদা ভাগৰ দুটি সন্তান আছে আৰু এই চানী হৈছে সৰু। নমস্কাৰ সকলোকে, আপোনালোক সকলোলৈকে পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই যিহেতু এটি ভাড়াঘৰত থাকোঁ তিনিচুকীয়াত, গতিকে আজি ভাড়াঘৰ জীৱনক লৈ এটি সৰু ব্লগ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক, ভিডিঅ'টো খুব ভাল পাব। আৰু মই এবাৰ পোনে পোনে আমাৰ ভাড়াঘৰৰ মালিকনী আইতাৰ ওচৰত পালোহি। এয়া হৈছে আইতা, মই যে ফেচবুকত ভিডিঅ' বনাওঁ, আজি মানে ভিডিঅ'টোত আপোনাকো লৈ আহিছোঁ। তাৰমানে মই ভাড়াঘৰৰ জীৱনটোৰ ওপৰত অকণমান ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনাৰ লগতো কথা পাতিম দেই। মানে আইতাই বহু বছৰ আগৰ পৰা এনেদৰে ভাড়াঘৰ দি আছে। বহু দূৰৰ ঠাইৰ পৰা আহি মানুহ মানে আইতাৰ ভাড়াঘৰত থাকে, নহয় জানো? এতিয়া মোৰ বন্ধু এজন থাকে, আমি শদিয়াৰ পৰা আহি আছোঁহি। আজি মোৰ 1.5 বছৰ হ'ল ইয়াত থকা। তো আইতাইনো এই বিভিন্ন ঠাইৰ মানুহবিলাক যে লগ পাই থাকে, কেনেকুৱানো লাগে আইতাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আইতা, মোৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আপুনিতো বহু বছৰ আগৰ পৰা ভাড়া দি আছে, কেতিয়াৰ পৰা দি আছে বাৰু? মই এইটো ৭৭ চনৰ পৰা দি আছোঁ। 1977 চনৰ পৰা? বহু বছৰ হ'ল। মই 75 চনত বিয়া হৈ আহিছোঁ। 77 চনৰ পৰা মই ভাড়াঘৰত দিছোঁ। আৰু মোৰ ভাড়াঘৰত দিওঁতে মোৰ নিজৰ ৰুমৰ কাষতে এঘৰমান থৈছিলোঁ তেজপুৰত। তেওঁ SSBত কাম কৰিছিলে। আৰু তেওঁ নিজৰ দেউৰ নিচিনাকৈ, নিজৰ ল'ৰাৰ নিচিনাকৈ থাকিলোঁ। আৰু যেতিয়া আমাৰ ঘৰৰ পৰা গৈছিলেগৈ, বিৰাট কান্দিছিলোঁ। কেইটামান খেৰৰ ঘৰ বনাই দিছিলোঁ ভাড়া। তাৰমানে সেই তেতিয়াতে এই ভাড়া বনাই দিছিলোঁ। তেতিয়া তাত ITI ল'ৰা পঢ়িছিলে, কলেজৰ ল'ৰা পঢ়িছিলে। তাহাঁতি পঢ়ি শুনি চাকৰি পালে। চাকৰি পাই বিয়া বাৰু পাতি মোৰ ঘৰলৈ মান ধৰিবলৈ আহে আৰু নাতি পুতি লৈ আহে। তাৰপৰা আৰু বিয়া সবাহ হ'লে এতিয়া তাহাঁতৰ নাতি পুতিবোৰ বিয়া সবাহত মোক মাতে। মই যাওঁ শিৱসাগৰ, যোৰহাট, তেজপুৰ, এই শদিয়া, আৰু নাহৰকটীয়া, দুলীয়াজান, এইবোৰ ঢেৰ ল'ৰাই মোৰ ইয়াত পঢ়ি ডাঙৰ মানুহ হ'ল এতিয়া মোৰ বোলে কেতিয়াবা আহে আৰু মনত পৰিলে। আৰু ভাল লাগে মোৰ, তেতিয়া খুব ভাল লাগে। মোৰ নিজৰ ল'ৰা নিচিনা লাগে, নিজৰ বোৱাৰীৰ নিচিনা লাগে। এনেকৈ আৰু দিনবোৰ কটাই আছোঁ। আৰু এতিয়া আছে মোৰ ভাড়াঘৰ 9টা ভাড়াঘৰত 9জন ফেমিলি আছে। 9 ফেমিলিত 3 ফেমিলি শদিয়া, আৰু 1 ফেমিলি দুলীয়াজানৰ, আকৌ নগাঁও, এনেকৈ কৰি শিৱসাগৰ, এনেকৈ কৰি আছে। আৰু তেওঁলোকে এতিয়া মোৰ নিজৰ ল'ৰা বোৱাৰীৰ নিচিনাকৈ থাকে। তেওঁলোকে এতিয়া মোৰ লগত মিলি 31 ডিচেম্বৰ মানে মাঘৰ বিহু ভোজ খাওঁ। আৰু মোৰ ল'ৰা দুটা, বোৱাৰী দুজনী একদম হাঁহি মাতি গোটেইখনে ফুৰে আৰু নাতি পুতিখিনি ঘৰুৱা নিচিনা নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ, নিজৰ পু বোৱাৰীৰ নিচিনাকৈ থাকোঁ আৰু এতিয়া। আৰু এনেকৈয়ে থাকিম আৰু জীৱনটো যেতিয়ালৈকে শেষ নহয়। আইতাই আচলতে এনেকৈ মোবাইলৰ সন্মুখত বা কেমেৰাৰ সন্মুখত কথা কোৱাৰ অভ্যাস নাই, কিন্তু তথাপিও যেনেকৈ পাৰে তেনেকৈ অকণমান কৈছে আপোনালোকৰ আগত। আৰু কিবা ভুল ভ্ৰান্তি হৈছে যদি আপোনালোকে তাত নধৰিব। আইতাই আচলতে মনৰ কথাকেইটাহে কৈছে। সঁচাকৈ বন্ধু বান্ধৱীসকল, ময়ো আজি প্ৰায় 2009 চনৰ পৰা ভাড়াঘৰত আছোঁ। যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ, তেতিয়া আমি ভাড়াঘৰত থাকি পেলাই পৰীক্ষা দিছিলোঁ। আৰু আজিও ভাড়াঘৰতে আছোঁ। প্ৰায় এতিয়া 15টামান বছৰ হ'ল আইতা। আৰু এনেকৈ ডিব্ৰুগড়ত আছোঁ, তিনিচুকীয়াত আছোঁ, গুৱাহাটীতো 3.5 বছৰ 4 বছৰ ভাড়াঘৰত থাকিছোঁ। আৰু সদায় এনেকৈয়ে ভাড়াঘৰৰ মানে যিসকল আমাৰ মালিক পাইছোঁ, খুব সুন্দৰ পাইছোঁ। আৰু সকলোৰে লগত সদায় এটা ঘৰুৱা সম্পৰ্ক মানে বজাই ৰাখি পেলাই সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আচলতে আজি ভিডিঅ'টো বনোৱাৰ মানে মূল উদ্দেশ্যটো হৈছে এইটো যে ভাড়াঘৰক লৈ, ভাড়াতীয়া জীৱনক লৈ বহুতৰে বহুতো প্ৰশ্ন থাকে, বহুতৰে বহুতো তিতা মিঠা অভিজ্ঞতা থাকে। কিন্তু ময়ো যিহেতু এজন ভাড়াতীয়া, গতিকে ভাড়াঘৰত থকা ল'ৰা, গতিকে মইনো কেনেকুৱা অভিজ্ঞতা পাইছোঁ মোৰ জীৱনত যোৱা 15টা বছৰত, তাকে আপোনালোকৰ মাজলৈ এটি সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এয়া সৰু দাদাক অকণমান দেখুৱাই দিছোঁ। এইজন হ'ল আমাৰ মালিকৰ ঘৰৰ সৰু দাদা, সৰুজন মালিক দেই। আমি একদম ককাই ভাই নিচিনা থাকোঁ ন দাদা? হয়। আজি ক'ত ওলাইছে কওকচোন? আজি আমাৰ নামঘৰত কীৰ্তন আছে, কীৰ্তনৰ বাবে ওলাইছোঁ এতিয়া। আজি ৰাতি হ'ব কীৰ্তনখন। আৰু এইফালে দেখিছে, এয়া অকণমান দেখুৱাই দিছোঁ। এইফালে গোটেই বস্তু বাহিনী লৈ লৈছে। দাদাই মানে নামঘৰলৈ ওলাইছে, তথাপি অকণমান মোৰ ভিডিঅ'তে দেখুৱাই দিছোঁ। আমিনো আচলতে এই ভাড়াতীয়া জীৱনত কেনেকৈ দিনবোৰ অতিবাহিত কৰোঁ, তাকে আপোনালোকৰ মাজলৈ অকণমান ভিডিঅ' বনাই আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদা ভালকৈ যাব দেই। আৰু এয়া মই কণমানি এজনী দেখুৱাই দিছোঁ। এয়া হৈছে আমাৰ জানদাৰ ছোৱালী দেই। এফালে এজনী বহাগ, এয়া মাকক দেখুৱাই দিছোঁ। আচলতে আমি এনেকৈ এয়া আছোঁ, এয়া
আবেলি সময়ত এনেকৈ অকণমান এইফালে দাদা আছে আৰু সেইফালে মোবাইল কেমেৰা দেখি পলালে। আৰু এইবোৰ আচলতে আমি থকা ৰুমবিলাক, এইটো মোৰ ৰুম আৰু এইফালে এটা ৰুম আৰু সেইফালে বন্ধু এজন থাকে। এতিয়া মই বন্ধুৰ ৰুমলৈ যাম আৰু আপোনালোকক অকণমান দেখুৱাম। বন্ধুজনে গাড়ী চলায়, এখন গাড়ী। আৰু এইটো তন্ময় এইফালে চা। এইটো তন্ময়, সেই দাদাৰ ল'ৰা। আৰু এনেকৈ আচলতে আমি থাকোঁ। আৰু পোনে পোনে আহি পেলাই এতিয়া এই বন্ধুৰ ৰুমত সোমালোহি। বন্ধুৱে ভাত খায়ে আছে আৰু ময়ো মানে আজি ভাত খোৱা আলহী। এইফালে বেঙেনা ভাজি দিছে, এইফালে এই ব্ৰইলাৰ মাংস এনেকৈ আছে, এইফালে আচাৰ জলকীয়া এনেকৈ দিছে। আৰু এইফালে সখী এইফালে খাই আছে আৰু অংকিতক খুৱাই আছে। এইটো বন্ধুৰ সন্তান, আমাৰ অভিনন্দনতকৈ এবছৰমান সৰু। আৰু এনেকৈ মানে মই ভাত খোৱা টেবুলতে পোনে পোনে বহিলোহি। আচলতে আমি এনেদৰে খুব মিলা প্ৰীতিৰে আমাৰ ওচৰ চুবুৰীয়া গোটেইকেইটা যিকেইটা ৰুমৰ আমি আছোঁ মানুহবোৰ, গোটেইখিনিয়ে মিলিজুলি সদায় থাকিবলৈ চেষ্টা কৰোঁ। আৰু তাকে অকণমান আজি ভিডিঅ' আকাৰ দি পেলাই মই আপোনালোকক বনাবলৈ চেষ্টা কৰিছোঁ। এয়া ভাতটো খাই লওঁ, আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। আচলতে ভাড়াঘৰ জীৱনটো এটা সুকীয়া জীৱন, কিয়নো আপোন মানুহবোৰ তথা ঘৰৰ আপোন মানুহবোৰৰ পৰা আঁতৰি থাকি চিনাকিয়ে হওক বা অচিনাকিয়ে এটা পৰিৱেশৰ মাজত এখন নতুনকৈ অস্থায়ীৰূপে ঘৰ পৰিচালনা কৰা। গতিকে ভাড়াঘৰ জীৱনটো এটা সুকীয়া জীৱন বন্ধু বান্ধৱীসকল। আৰু মোৰ ভিডিঅ'টো চাই থকা মোৰ শুভাকাংক্ষীসকলৰ মাজৰে অৰ্থাৎ আপোনালোকৰ মাজৰে হয়তো বহুতেই এই অভিজ্ঞতা বুটলিছে। তিতাই হওক বা মিঠাই হওক, ভাড়াঘৰৰ অভিজ্ঞতা বহুতৰে হয়তো আছে। আৰু ময়ো যিহেতু 2009-10 বৰ্ষৰ পৰাই মানে আজি 2024 বৰ্ষ হ'ল, প্ৰায় 15টা বছৰ মই এনেকৈ শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী এনেদৰে বহুতো ভাড়াঘৰত থাকিছোঁ আৰু বহুতো অভিজ্ঞতা বুটলিছোঁ। আমি ভাড়াঘৰ জীৱনটো যদি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমাৰ নিজৰ ওপৰতো বহুত নিৰ্ভৰ কৰে। কিয়নো এটা চিনাকি বা অচিনাকি যিয়েই নহওক, এটা পৰিৱেশৰ মাজত যেতিয়া এখন ঘৰ পৰিচালনা কৰিবলগীয়া হয়, সেই ক্ষেত্ৰত নিজৰ ওপৰত বহুত নিৰ্ভৰ কৰে। আমি যদি ইচ্ছা কৰোঁ, এটা নতুন পৰিৱেশৰ মাজতো আমি সুন্দৰভাৱে দিনবোৰ অতিবাহিত কৰিবলৈ সক্ষম হওঁ। কিয়নো এই ক্ষেত্ৰত মই আপোনালোকক কওঁ যে মই যিহেতু গুৱাহাটীতো থাকি আহিছোঁ, ডিব্ৰুগড়তো থাকি আহিছোঁ, তেনেকুৱা এটা পৰিৱেশত থকা আজি ঘৰৰ মালিক দাদাহঁতৰ লগতো মোৰ ভাল সম্পৰ্ক। তো গতিকে মই ভাবোঁ যে ভাড়াঘৰৰ জীৱনটোৰ ক্ষেত্ৰত নিজৰ ওপৰত বহুত নিৰ্ভৰ কৰে আমি আচলতে সেই সময়বোৰ কেনেদৰে পাৰ কৰাওঁ। আৰু যদি ওচৰ চুবুৰীয়া বা ভাড়াতীয়াই হওক বা ঘৰৰ মালিকেই হওক, সকলোৰে লগত আমি সমিল মিলে যদি দিনবোৰ পাৰ কৰিবলৈ চেষ্টা কৰোঁ, এটা ভাল পৰিৱেশ যদি গঢ় দিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ সেই ভাড়াঘৰৰ জীৱনটো সুন্দৰ হয় বা মধুৰ হয়। আৰু মই আপোনালোকক সদায় এটা কথা কওঁ যে মানুহৰ জীৱনটো এবাৰহে, আৰু এই এবাৰ পোৱা জীৱনটোত যিখিনি সময় আমি পাওঁ, সেই সময়খিনিত আমি যিখিনি মানুহৰ লগত পাৰ কৰোঁ, সেই মানুহখিনিৰ লগতে ভালদৰে সুচাৰুৰূপে যদি আমি সমিল মিলে যদি পাৰ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটোৰ মধুৰ হয়। আৰু আজি মোৰ ভাড়াঘৰৰ বা মোৰ ওচৰ চুবুৰীয়া ভাড়াতীয়া মোৰ বন্ধু বান্ধৱ সকলোৰে লগত বা মোৰ ঘৰৰ মালিকৰ আইতাহঁতৰ লগত অকণমানিকৈ কথা পাতি এটি সৰু ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ মই এৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পাব।